নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ পাৰ্ট নং 5 মধ্যযুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো কৈছে যে মধ্যযুগৰ অসমৰ ধান খেতিৰ বিষয়ে এটি বিৱৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰ্তমানৰ দৰে আহোম যুগত মাহৰ প্ৰধান খাদ্য ভাত হোৱা হেতুকে মানুহে ধানৰ খেতি কৰিছিল। এতিয়াৰ দৰে মধ্যযুগত আহু আৰু শালি দুয়োটা খেতিকে কৰিছিল। তদুপৰি পথাৰত বৰদ খেতিও কৰিছিল। শালি খেতিৰ ভিতৰত মনোহৰ শালি, গেজেপ শালি আৰু শিয়াল শালি প্ৰধান আছিল। জলপানৰ বাবে বৰা ধান, জহা ধান আদিৰ খেতি কৰিছিল। ধানৰ কঠিয়াবোৰ কৌশল অৱলম্বন কৰি সংৰক্ষণ কৰিছিল। ধানৰ পৰিমাণ জোখ হিচাপে সেৰ, দন, মন আদি একক ব্যৱহাৰ কৰিছিল। পথাৰৰ পৰা ধান দাই আনি গুছি ভঁৰাল আৰু গুটি ভঁৰালত থোৱা হৈছিল। গৰু আৰু ম'হৰ সহায়ত ধানৰ মৰণা মাৰি ধানবোৰ খেৰৰ পৰা গুচোৱা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো মধ্যযুগৰ অসমত হোৱা মাহজাতীয় শস্য আৰু ফল মূলৰ খেতিৰ বিষয়ে এটি টকা লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমত বৰ্তমান যিবোৰ শস্যজাতীয় খেতি কৰা দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰচলন মধ্যযুগত আহোম ৰাজত্বৰ দিনতো হোৱাৰ প্ৰমাণ পোৱা যায়। এতিয়াৰ দৰে মধ্যযুগতো মাহজাতীয় শস্য যেনে মাটিমাহ, ৰহৰ মাহ, ক'লা মাহ, উৰহী, লেচেৰ মাহ, গাৰো মাহ, মচুৰ মাহ, মগু মাহ আদিৰ উৎপাদন বিস্তৃতভাৱে হৈছিল। মধ্যযুগত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে সেয়েহে নাম প্ৰসংগ আদিত আৰু ধৰ্মীয় অনুষ্ঠানত মাহ প্ৰসাদ হিচাপে বুট আৰু মগু মাহজাতীয় খাদ্যৰ ব্যৱহাৰ প্ৰচলন কৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো মধ্যযুগৰ অসমৰ কৃষি পদ্ধতিৰ বিষয়ে এটি বিৱৰণ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো সমতলৰে পৰিপূৰ্ণ। এই সমতল অংশ পলসুৱা মাটিৰে গঠিত বাবে খেতি বাতিৰ বাবে বিশেষ উপযোগী। প্ৰাচীন কালৰে পৰা এই অঞ্চলত গৰু ম'হেৰে পথাৰত হাল বাই বিভিন্ন ধৰণৰ ধান মাহৰ খেতি কৰাৰ প্ৰমাণ পোৱা যায়। গৰু ম'হেৰে পথাৰত হাল বাওঁতে বাঁহ কাঠেৰে নিৰ্মিত নাঙল, যুঁৱলি, মৈ, জবকা আৰু লোৰে নিৰ্মিত কোৰ আদি ব্যৱহাৰ কৰিছিল। খেতি কামত বৰষুণ পানী আৰু জান-জুৰিৰ পানী ব্যৱহাৰ কৰিছিল। সৰু সুৰা নৈৰ পৰা নলা খান্দিও খেতি পথাৰত পানীৰ যোগান ধৰিছিল। পাহাৰীয়া, ওখ আৰু এঢলীয়া ঠাইত বৰ্তমানৰ দৰে মধ্যযুগতো ঝুম খেতি কৰাৰ পদ্ধতিৰ প্ৰচলন আছিল। ইয়াৰ দ্বাৰা বনাঞ্চলৰ কিছু ক্ষতি হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 4 নম্বৰটো যে আহোম ৰাজত্ব কালত ৰাজহ ব্যৱস্থা কেনেধৰণৰ আছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আহোম ৰাজত্ব কালত ৰাজহ প্ৰথাৰ এটা সুকীয়া পদ্ধতি অৱলম্বন কৰা হৈছিল। মাটিৰ খাজনা হিচাপে নগদ ধনৰ পৰিৱৰ্তে উৎপাদিত শস্য আৰু শাৰীৰিক শ্ৰমদানৰ জৰিয়তে কৰা হৈছিল। প্ৰতিজন পাইকে যি পৰিমাণৰ মূল্যৰ জোখাৰে ৰজাঘৰত কাম কৰি দিব লাগিছিল তদুপৰি কোনোবা পাইকে শ্ৰমদান নকৰি উৎপাদিত শস্য যেনে ধান, চাউল, সৰিয়হ, মাহ, মুগা, এৰী সূতা আদিৰ বিনিময়তো খাজানা বা ৰাজহ আদায় দিব পাৰিছিল। পাহাৰীয়া ঠাইত বাস কৰা লোকসকলে কপাহ, মেজাথি আদি বস্তুৰ বিনিময়ত ৰাজহ আদায় দিছিল। কিন্তু কমাৰ, সোণাৰী, বাঢ়ৈ আদি বৃত্তিধাৰী লোকসকলে বস্তুৰ সলনি নগদ টকাৰে ৰাজহ আদায় দিয়াৰ ব্যৱস্থা আছিল। দ মাটি আৰু চৰ চাপৰিত খেতি কৰা লোকসকলে হাল কৰ নামৰ কম নিৰিখৰ ৰাজহ আদায় দিব লাগিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 5 নম্বৰ প্ৰশ্নটো যে ভূ সম্পত্তিৰ শ্ৰেণী বিভাগৰ ক্ষেত্ৰত মধ্যযুগৰ অসমত কেনেধৰণৰ ব্যৱস্থা আছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ বৰ্তমান দেখিবলৈ পোৱা
ভূমি সম্পত্তিৰ শ্ৰেণীবিভাগ মধ্যযুগৰ আহোম ৰাজত্ব কালতো দেখিবলৈ পোৱা গৈছিল। সাধাৰণতে মাটিৰ গুণাগুণ চাই ভূমিৰ শ্ৰেণী বিভাগ কৰা হয়। আহোম যুগত সাধাৰণতে ভূমিৰ যি ধৰণৰ শ্ৰেণীবিভাগ দেখা যায় সেইবোৰ হ'ল ৰূপিত মাটি, পতিত মাটি, বাওতলী মাটি, বস্তি, ফিৰিঙ্গি, জলা, পিটনি আদি। উৰ্বৰা গুণ থকা মাটিক ৰূপিত মাটি বোলা হৈছিল আৰু ইয়াক খেতিৰ উপযোগী বুলি গণ্য কৰা হৈছিল। আনহাতে ওখ মাটিত ঘৰ-দুৱাৰ সজা আৰু তামোল পাণ শাক-পাচলি ৰোৱা ইত্যাদি কামবোৰ কৰা হৈছিল। তেনে মাটিক বস্তি মাটি বোলা হৈছিল। তদুপৰি খৰালি কালত যিবোৰ মাটিত মাহ, সৰিয়হ আদি শীতকালীন শস্যৰ খেতি হৈছিল তেনে মাটিক ফিৰিঙ্গি বোলা হৈছিল। বাও ধান হোৱা মাটিক বাওতলী, কৃষিৰ অনুপযোগী দ মাটিক জলা, পিটনি আৰু জংঘল থকা ঠাইক পতিত মাটি বোলা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে চাব পাৰিব। ধন্যবাদ।